চাওক, মই প্ৰত্যেক আমাৰ দলৰ কৰ্মীসকলক এটাই কথা ক'বলৈ বিচাৰোঁ যে সকলৰ দলৰ প্ৰতি যে আৱেগ, তেওঁলোকৰ আৱেগটো মই বুজি পাইছোঁ। তেওঁলোকৰ আৱেগটো মই তেওঁলোকৰ কথাতে মই গম পাই গৈছোঁ। সকলোৱে আজি এই সময়ত দলৰ হৈ যুঁজিবলৈ বিচাৰে, কিন্তু আমি এজনকহে টিকেট দিব পাৰোঁ। কিন্তু মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ দলৰ কৰ্মীসকলক যে হতাশ হ'ব নালাগে। পৰৱৰ্তী দিনত যুঁজিবলৈ আমি বিভিন্ন সুবিধা পাম। আমি এই সময়ত সকলোৱে মিলিজুলি আমি কাম কৰিব লাগিব আৰু যিবোৰ অভিযোগ, আমি অভিযোগবোৰ গুৰুত্ব সহকাৰে আমি লৈছোঁ। এনেকুৱা নহয় যে অভিযোগ আমাৰ কাণত পৰা নাই, অভিযোগবোৰ আমাৰ কাণত পৰিছে। কিন্তু মই সকলোকে অনুৰোধ জনাইছোঁ যে আমি দলীয় মঞ্চত নিজৰ কথাখিনি কওঁ। যিসকলে আজি আমাৰ দলীয় নীতি নিয়ম যোগেদি আমাক বিভিন্ন কথাবোৰ অৱগত কৰাইছে, প্ৰত্যেক কথাবোৰ আমি গ্ৰহণ কৰিছোঁ। সেইকাৰণে মই ভাবোঁ যে নিজৰ দলৰ প্ৰতি যে আৱেগ আছে, আমি জানো, বুজি পাইছোঁ। সকলোৱে ভাবে যে তেওঁলোকৰ লগত ক'ৰবাত অন্যায় হৈছে, কিন্তু মই পুনৰ বাবে অনুৰোধ জনাইছোঁ যে আমি নিজৰ কথাবোৰ দলীয় মঞ্চত ক'লে আমি বেছি ভাল পাম। আৰু ইতিমধ্যে যিবোৰ কথা মোৰ কাণত পৰি আছে, আমি গুৰুত্ব সহকাৰে লৈ আছোঁ। বৰ্তমানৰ এই সময়ত মই কৈছোঁ যে বিভিন্ন আমাৰ দলৰ কৰ্মীখিনি আৱেগিক হৈছে। দলৰ টিকেট নোপোৱাৰ বাবে দলৰ ভিতৰত এজনে মানুহ টিকেট পায়, তাৰ বাবে আৱেগিক হোৱাটো স্বাভাৱিক। আৰু মই দেখিছোঁ যে এই ক্ষেত্ৰত বিজেপি দলে আজি তেওঁলোকৰ মন্ত্ৰীবোৰ তেওঁলোকে পৰামৰ্শ দিছে। কিন্তু যেতিয়া কেছ এই উমৰাংচাও লৈ যেতিয়া FIR কেছ ওলালে, তেতিয়া তেওঁলোকে মনে মনে থাকিলে। যেতিয়া ছুপাৰ চাকাৰ GMC ছুপাৰ চাকাৰ সেই মেচিনৰ লৈ যেতিয়া কেছবোৰ ওলালে, তেতিয়া তেওঁলোকে মনে মনে থাকে। তো সেইকাৰণে আমাৰ দলৰ ভিতৰত বিভিন্ন আমাৰ কৰ্মীখিনি বৰ্তমান সময়ত আৱেগিক হোৱাটো স্বাভাৱিক আছে। কিন্তু মই ভাবোঁ যে আমাৰ সন্মুখত যে চৰকাৰৰ মন্ত্ৰীসকল আছে, তেওঁলোকৰ যে কেলেংকাৰীৰ ওপৰত তেওঁলোকে যে একো যে মাত মাতা নাই। আজি এপেক্স বেংক লৈ আজি তেওঁলোকে কিমান নিমাত হৈ আছে, সেইখিনি কথা সকলোৱে বুজি পাইছে। আজি যিসকলে আমাক পৰামৰ্শ দিছে, তেওঁলোকেতো আজি অসমৰ ভিতৰত যিমানবোৰ চিণ্ডিকেট আছে, এই গোটেই চিণ্ডিকেটৰ ভিতৰত তেওঁলোকৰ হাত আছে। তো সেইকাৰণে আমাক পৰামৰ্শ দিয়াৰ আগত বা কেমেৰা সন্মুখত এইবোৰ চব পইচা লেনদেন কথা কোৱাৰ আগত নিজৰ ওপৰত আত্মবিশ্লেষণ কৰাটো বেছি গুৰুত্বপূৰ্ণ মই ভাবোঁ।